हेलो माय डियर फ्रेंड्स আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত কেনেল সিস্টেম অফ দ্য ওয়ার্ল্ড অতিকে গুৰুত্বপূৰ্ণ বিষয় আৰু এই টপিকটোৰ পৰা প্ৰায় প্ৰশ্ন দিয়ে থাকে যিকোনো কম্পিটিটিভ এক্সামত। আপোনালোকৰ বহু কেইজন বন্ধু-বান্ধৱীয়ে এই টপিকটোত আপোনালোকে ভিডিঅ'টি যুগুত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। আপোনালোকৰ পৰামৰ্শ মৰ্মে এই টপিকটো যুগুত কৰা হৈছে। আপোনালোক যিসকল বন্ধু-বান্ধৱীয়ে ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিস এক্সামিনেশ্যন APDCL এক্সামিনেশ্যন আসাম টেট বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে এই ভিডিঅ'টি অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব বুলি আশা থাকিল। নিশ্চয়কৈ আপোনালোকে ইয়াৰ পৰা পৰীক্ষাত যিকোনো পৰীক্ষাত আপোনালোক প্ৰশ্ন পাবই। আপোনালোকৰ এটা বিশেষ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে, মোৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে, তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন লাভ কৰি থাকিব। আহকচোন বাৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ। চাওক, প্ৰথম প্ৰশ্ন দিয়া আছে, হুইচ অফ দ্য ফলোইং কানেক্টছ নৰ্থ সি টু আটলাণ্টিক অ'চেন? নিম্নলিখিত কোনটোৱে উত্তৰ সাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে? ইয়াত বিকল্প দিয়া আছে ইংলিছ চেনেল, গোটা চেনেল, সুৱেজ কেনেল এণ্ড পানামা কেনেল। এই বিকল্পসমূহৰ ভিতৰৰ শুদ্ধ বিকল্পটি হৈছে ইংলিছ চেনেল। তাৰমানে উত্তৰটি হৈছে যে ইংলিছ চেনেল কানেক্টছ নৰ্থ সি টু দ্য আটলাণ্টিক অ'চেন। এই ইংলিছ চেনেলক ব্ৰিটিছ চেনেল বুলিও জনা যায়। এতিয়া চাওক যে আমি প্ৰথম উত্তৰটি গম পালোঁ যে নৰ্থ সি আৰু আটলাণ্টিক কানেক্ট কৰা যিটো মাজৰ অংশ সেয়া হৈছে ইংলিছ চেনেল। এই ফটোটি চাব পাৰে আপোনালোকে। ইয়াত চাওক, এইটো হৈছে আটলাণ্টিক অ'চেন আৰু এইটো হৈছে নৰ্থ সি, আৰু ইয়াক কানেক্ট কৰিছে কোনে? এইটো হৈছে ইংলিছ চেনেল। গতিকে এই কানেক্টৰ হৈছে, মানে এই যে কানেক্ট কৰা যিটো হয় তাৰ নাম হৈছে ইংলিছ চেনেল, বা যাক এই চেনেলটো কানেক্ট কৰিছে। গতিকে এইটো আমাৰ 1 নম্বৰ প্ৰশ্ন আছিল। পৰৱৰ্তী প্ৰশ্নত চাব, ইয়াত দি আছে দ্য সুৱেজ কেনেল কানেক্টছ ৰেড সি উইথ। এইটো একেবাৰে বেছি দৰকাৰী, বহুত বেছি। আপোনাৰ যিকোনো পৰীক্ষাত আপোনালোকে এই ধৰণৰ এইটো প্ৰশ্ন পায়েই থাকে। সুৱেজ খালে লোহিত সাগৰক, মানে ৰেড চিক কাৰ সৈতে সংযোগ কৰে? ইয়াত দি আছে পাৰ্চিয়ান গাল্ফ, ব্লেক চি, মেডিটেৰেনিয়ান চি, কাস্পিয়ান চি। শুদ্ধ উত্তৰ হ'ব মেডিটেৰেনিয়ান চি, যাক অসমীয়াত আমি ভূমধ্য সাগৰ বুলি কওঁ। গতিকে অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ হয়। এয়া চাওক, মেডিটেৰেনিয়ান চি। আমি এটা মেপত চাই লওঁ বাৰু কোনখিনি আচলতে এইটো হয়। ইয়াত চাওক, এইটো হৈছে মেডিটেৰেনিয়ান চি, ভূমধ্য সাগৰ, আৰু এইটো হৈছে সুৱেজ কেনেল। এইখিনি যদি আপুনি দেখা পায়, সুৱেজ কেনেল এইটো হৈছে ৰেড চি। গতিকে এই পাৰ্টৰ লগত এইটো পাৰ্ট, এইটো মেডিটেৰেনিয়ান চি আৰু এইটো হৈছে ৰেড চি, এই দুটা কানেক্ট কৰা এইখিনি হৈছে আপোনাৰ কি হয়? সুৱেজ কেনেল, সুৱেজ খাল। গতিকে এই দুটাৰ আমাৰ প্ৰশ্নৰ উত্তৰটো দিয়া আছিল এইটো প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। হুইচ নেশ্যন হেজ দ্য লংগেষ্ট কেনেল ইন দ্য ৱৰ্ল্ড? বিশ্বৰ দীৰ্ঘতম যিটো খাল কোন দেশত আছে? ইয়াত বিকল্প দিছে ৰাছিয়া, চাইনা, ব্ৰাজিল এণ্ড ইটালী। ইয়াত শুদ্ধ উত্তৰ হ'ব চাইনা। চীন দেশত পৃথিৱীৰ যিটো দীৰ্ঘতম কেনেল আছে সেইটো হৈছে লংগেষ্ট কেনেল, সেইটো চাইনাত আছে। ইয়াত চাওক, উত্তৰটো হৈছে অপশ্যন বি চাইনা। এতিয়া চাই লওঁ, এই বিষয়ে আমি অলপ কিছু জানি লওঁ যে আচলতে সেইটো কোন হয়। ইয়াত চাওক, এই যিটো কেনেল আছে সেইটো বেইজিঙৰ পৰা হাংজৌ, এই দুটা ঠাইক কানেক্ট কৰা এইটো যিটো কানেক্ট, এইটো হৈছে কেনেল হয়। এই যিটো আমাক দেখাই আছে এইটো হৈছে কেনেল, এইটো আমাৰ কেনেলৰ ৰোড হয়। গতিকে বেইজিঙৰ পৰা হাংজৌলৈকে যিখিনি হয় কানেক্ট কৰা যিটো কেনেল আছে সেইটোৰ নাম হৈছে, সেইটোৱে হৈছে পৃথিৱীৰ দীৰ্ঘতম কেনেল হয়। এতিয়া চাই লওক, ইয়াতে অলপ ইনফৰ্মেশ্যন আমি ইয়াতে পাম। দ্য গ্ৰেণ্ড চেনেল, সেই চেনেলটোৰ নাম হৈছে গ্ৰেণ্ড চেনেল, আৰু ইয়াক অন্য এটা নামে জনা যায়, বেইজিং হাংজৌ গ্ৰেণ্ড চেনেল বুলি কোৱা হয়। 1115 মাইলছ লং, 1115 মাইল দীঘল হয় ইয়াৰ। পৰৱৰ্তীত আছে যে ইট ইজ ৰানিং ফ্ৰম বেইজিং টু হাংজৌ। আমি ইতিমধ্যে ছবিত আমি দেখা পাইছোঁই বাৰু যে বেইজিঙৰ পৰা হাংজৌলৈকে। ইট লিংকছ দ্য মেজৰ ৰিভাৰ্ছ অফ চাইনা, পাৰ্টিকুলাৰলি দ্য ইয়েলো এণ্ড ইয়াংজি। বিশেষকৈ ইয়েলো নদী আৰু ইয়াংজি এই দুটা কানেক্ট কৰে, আৰু ই আচলতে মূলতঃ চাইনাৰ যিখিনি মূল নদী আছে সকলোখিনি কানেক্ট কৰে। পৰৱৰ্তী চাওক, ইট ইজ ডিজাইন টু ডিক্ৰিজ দ্য টাইম নিডেড ফৰ শ্বিপিং।
আসলতে এই যে যাত শিপ চলাচলৰ বাবে যেটো সময় সেই সময়টো মানে যাতে কম হয় ৰিডিউস কৰিবৰ কাৰণে ডিক্ৰিজ কৰিবৰ কাৰণে এটো বনোৱা হৈছিল আৰু এই যেটো গ্ৰ্যান্ড কেনেল বা বেইজিং সংযোগ গ্র্যান্ড কেনেল ইয়াক ইউনেস্কোৰ যেটো আছে ওয়ার্ল্ড হেৰিটেজ সাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাটো ইয়াৰ নাম অন্তৰ্ভুক্ত কৰা আছে and it was first opened 485 before Christian era গতিকে বিফোর কমন এরা বা হেতু 845 ইয়ার মানে আগত মানে এখিনি করা হয়েছিল গতিকে আমাক প্রশ্ন দিব পারে যে ওয়ার্ল্ড হেরিটেজ সাইটত ইয়ার নাম অন্তর্ভুক্ত আছে আর কোন দুখন ঠাই কানেক্ট কৰিছে বেইজিং আৰু হংজো এই দুটা কানেক্ট কৰা হৈছে এনে কেনেলটোৰ নাম হৈছে গ্র্যান্ড কেনেল আৰু ইয়াক অন্যটা নাম কোৱা হয় বেইজিং হংজো যেহেতু এই দুটা ঠাই কানেক্ট কৰা হৈছে গতিকে ইয়াৰ নামেৰেও জনা যায় আৰু ইয়াৰ দৈৰ্ঘ্য যদি কোৱা হয় 1115 মাইল লং গতিকে কিলোমিটাৰ হলে বেছি হ'ব নিশ্চয় এটা আমি গমে পাম পৰৱৰ্তী প্ৰশ্ন Yes, নেম দ্য কেনেল দ্যাট কানেক্টস নর্থ সি উইথ আমস্টারডাম কোন খালে উত্তৰ সাগৰক আমস্টারডামৰ সৈতে সংযোগ কৰিছে Yes, সো কেনেল কিল কেনেল নর্থ সি কেনেল এণ্ড নান অফ দিস ইয়াৰ শুদ্ধ উত্তৰ হ'ব নর্থ সি কেনেল আৰু এই নর্থ সি কেনেল যেটো আছে এয়া হৈছে জার্মানিত প্ৰশ্নটি আকৌ চাব যে কেনেল দ্যাট কানেক্টস নর্থ সি উত্তৰ সাগৰ আৰু আমস্টারডামক কোনে কানেক্ট কৰিছে হেটো উত্তৰ হ'ব নর্থ সি কেনেল আৰু ই ক'ত আছে আমি নিশ্চয় গম পাইছো জার্মানিত আছে নেক্সট কোৱেশ্চন সো কেনেল কানেক্টস হুইচ অফ দ্য ফলোইং সু খালে মানে সু নামৰ যেটো কেনেল আছে এই কেনেলটোৱে কোন দুখন ঠাইৰ সৈতে সংযোগ স্থাপন কৰায় ইয়াত হুৰন লেক টু মিচিগান লেক টু সুপিৰিয়ৰ লেক হুৰন লেক টু সুপিৰিয়ৰ লেক এণ্ড নান অফ দিস ইয়াত বিকল্প শুদ্ধ বিকল্পটি আছে অপশন সি হুৰন লেক আৰু সুপিৰিয়ৰ লেক এই দুটা কানেক্ট কৰে কোনে এই সু কেনেলে গতিকে অপশন সি আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 6 দ্য কেনেল হুইচ কানেক্টস আটলান্টিক ওশেন উইথ পেসিফিক ওশেন আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰা খালটোৰ নাম কি সেই কেনেলটোৰ নাম কি ইয়াত চাওক জিব্ৰাল্টাৰ কেনেল মালাক্কা কেনেল সুয়েজ কেনেল এণ্ড পানামা কেনেল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব পানামা কেনেল আৰু ই কোন দেশৰ অন্তৰ্গত ৰিপাব্লিক অফ পানামা খালে আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংস্থাপন কৰে গতিকে আপোনালোকে প্ৰত্যেকটো প্ৰশ্ন আপোনাৰ কাইণ্ডলি নোট ডাউন কৰি ল'ব বা স্ক্ৰীনশ্বট লৈ ল'ব যেহেতু খুবেই গুৰুত্বপূৰ্ণ টপিক আৰু ইয়াৰ পৰা আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামত প্ৰশ্ন পাবই কোৱেশ্চন নম্বৰ 7 গোটা কেনেল ইজ বিটুইন গোটা যেটো খাল আছে গোটা কেনেলটো কোন দুটাৰ মাজত অৱস্থিত কোন দুখন ঠাইৰ মাজত ইয়াত বিকল্প দি আছে মানচেষ্টাৰ এণ্ড লিভাৰপুল আটলান্টিক ওশেন এণ্ড নৰ্থ সি ষ্টকহোম এণ্ড গুটেনবাৰ্গ নান অফ দিস ইয়াত চাওক ইয়াত শুদ্ধ বিকল্পটি হ'ব ষ্টকহোম এণ্ড গুটেনবাৰ্গ অপশ্যন নম্বৰ সি শুদ্ধ উত্তৰ হয় কোনটো কেনেল হয় গোটা কেনেল কোৱেশ্চন নম্বৰ 8 ষ্টিলিনগ্ৰেড এণ্ড ৰষ্টভ আৰ কানেক্টেড বাই এই দুখন ঠাই ষ্টিলিনগ্ৰেড আৰু ৰষ্টভক কিহে সংযোগ কৰিছে ইয়াত বিকল্প দি আছে ভলগা ডন কেনেল কিল কেনেল নৰ্থ সি কেনেল নান অফ দিস আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভলগা ডন কেনেল অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ আৰু এই কেনেলটো আছে ৰাছিয়াত আৰু এই ভলগা আৰু ডন যেটো আমি নাম দেখা পাইছে এই দুখন হৈছে মানে ৰাছিয়াৰ দুখন প্ৰধান নদী হয় ভলগা আৰু ডন Question number 9 Which of the following canals connects Atlantic Sea with Baltic Sea নিম্নলিখিত কোনটোৱে বাল্টিক সাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে আকৌ চাব আটলান্টিক সি উইথ বাল্টিক সি ইয়াত বিকজ কিল কেনেল পানামা কেনেল সুয়েজ কেনেল নান অফ দিস শুদ্ধ উত্তৰ হ'ব কিল কেনেল আৰু ই ক'ত আছে কোন দেশত আছে জাৰ্মানীৰ অন্তৰ্গত হয় Question number 10 The Suez Canal was opened in the year Suez Canal কোন চনত মুকলি কৰি দিয়া হৈছিল আৰু ইয়াত বিকল্প আছে 1869 1879 1889 1859 শুদ্ধ বিকল্প হ'ব অপশ্যন এ 1869 1869 চনত সুয়েজ কেনেল মুকলি কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন The Suez Canal belongs to which of the following country Suez Canal কোন দেশৰ অন্তৰ্গত বিকল্প আছে ইউনাইটেড কিংডম ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইজিপ্ট এণ্ড সৌদি আৰবিয়া শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ইজিপ্ট
অপশন সি আমার শুদ্ধ উত্তর আমি কি গম পালো সুয়েজ ক্যানেলটো কোন দেশৰ অন্তৰ্গত ইজিপ্তৰ অন্তৰ্গত হয় কোয়েশ্চন নাম্বার 12 হুইচ অফ দ্য ফলোইং ক্যানেলস কানেক্ট ম্যানচেস্টার টু আইরিশ সি নিম্নলিখিত কোনটিয়ে ম্যানচেস্টারক আইরিশ সাগৰতে সংযোগ কৰিছে ইয়াত বিকল্প সব ইংলিশ চ্যানেল সুয়েজ ক্যানেল ম্যানচেস্টার শিপ ক্যানেল এন্ড নান অফ দিস কি প্ৰশ্ন আছিল ম্যানচেস্টার আৰু আইরিশ সি আইরিশ সাগৰক কোনে সংযোগ কৰিছে ইয়াত চাওক শুদ্ধ উত্তৰ হ'ব অপশন সি যেটো দি আছে ম্যানচেস্টার শিপ ক্যানেল অপশন সি আমাৰ শুদ্ধ উত্তৰ হ'ব কোয়েশ্চন নাম্বার 13 ইয়াত প্ৰশ্ন দি আছে what is the smallest canal in the world পৃথিৱীৰ ক্ষুদ্ৰতম যেটো ক্যানেল আছে হেতু নাম কি পৃথিৱীৰ ক্ষুদ্ৰতম খালৰ নাম কি ইয়াত চাওক হাউস্টন শিপ ক্যানেল করিন্থ ক্যানেল সুয়েজ ক্যানেল এন্ড পানামা ক্যানেল শুদ্ধ উত্তৰ হ'ব অপশন বি করিন্থ ক্যানেল আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 6.33 কিলোমিটাৰ করিন্থ যেটো খাল বা করিন্থ ক্যানেল ইয়াৰ দৈৰ্ঘ্য হৈছে 6.33 কিলোমিটাৰ আৰু ইয়াক ইনগ্ৰেট কৰা হৈছিল 25th of July 1893 আৰু ই কোন দেশত আছে গ্ৰীচ দেশত and it is also the deepest canal in the world আপোনাক যদি প্ৰশ্ন হদে এতে আমি প্ৰশ্নত এ দিয়া আছে what is the smallest canal in the world ক্ষুদ্ৰতম লগতে ই ডিপেষ্ট হয় আৰু ইয়াৰ কেনেকা 8 মিটাৰ ডিপ হয় আমি যদি ইয়াৰ গভীৰতা আপনি জোখে তেন্তে 8 মিটাৰ লৈকে ই গভীৰ হয় গতিকে আমি স্মলেষ্ট এন্ড ডিপেষ্ট যেটো ক্যানেল হ'ব হেতু একেটাই হ'ব হেতু হ'ব করিন্থ ক্যানেল আৰু কোন দেশৰ অন্তৰ্গত গ্ৰীচ দেশৰ অন্তৰ্গত Question number 14 what is the second largest canal in the world আমি ইতিমধ্যে মানে লার্জেস্ট ক্যানেল যেটো আছে চাইনাৰ অন্তৰ্গত আমি এই বিষয়ে পঢ়িলোৱে এটা আমাক প্ৰশ্ন হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম খালৰ নাম কি সেকেন্ড লার্জেস্ট ক্যানেল ইন দ্য ওয়ার্ল্ড আমি প্ৰথমে গম পাইছো যে যেটো গ্ৰাম কি আছিল মানে লার্জেস্ট ক্যানেল হেতু আছিল গ্র্যান্ড ক্যানেল বা বেজিং হংজো ক্যানেল আছিল হেতু নাম গ্র্যান্ড ক্যানেল আছিল ইয়াত বাকি তেন্তে কি হ'ব কাৰণ হেতু তো লংগেস্ট হৈ গল পানামা ক্যানেল সুয়েজ ক্যানেল আৰু কারাকুম ক্যানেল অপশন নাম্বার ডি যেটো আছে কারাকুম ক্যানেল আৰু ই হৈছে পৃথিৱীৰ সেকেন্ড লার্জেস্ট ক্যানেল ইন দ্য ওয়ার্ল্ড আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 1375 কিলোমিটাৰ ইয়াৰ লেন্থ হয় লার্জেস্ট ক্যানেল আমি গম পাইছো আৰু ইয়াৰ লেন্থ হৈছে 1776 কিলোমিটাৰ Question number 15 Which country has the most canal in the world পৃথিৱীৰ কোন দেশত আটাইতকৈ বেছি ক্যানেল আছে বা খাল আছে ইয়াত সব বিকল্প আছে ৰাছিয়া ইংল্যান্ড জার্মানি এন্ড ব্রাজিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাছিয়া তাৰমানে যিমান ক্যানেল আছে এইখিনি যদি আমি একেলগ কৰি দিও তাৰ যিটো লেন্থ হ'ব এত চাওক ৰাছিয়া হৈছে শুদ্ধ উত্তৰ 3,17,505 কিলোমিটাৰ হয় ৰাছিয়াৰ যিমান ক্যানেল আছে সেইখিনি যোগ কৰিলে সেকেন্ড পজিশন আছে ব্রাজিল আৰু থার্ড পজিশন আছে চাইনা যদি কয় সেকেন্ড লার্জেস্ট কান্ট্রি মানে যত বেছি সংখ্যক দে সেকেন্ড পজিশনত কোন আছে মোস্ট ক্যানেল সেকেন্ড পজিশন আছে ব্রাজিল থার্ড পজিশন আছে চাইনা Question number 16 What is the most famous canal in the world পৃথিবীর আটাইতকৈ সৰ্বাধিক জনপ্ৰিয় খালৰ নাম কি ইয়াতে মানে আটাইতকৈ শব্দটো নালাগিছিল পৃথিবীৰ সৰ্বাধিক জনপ্ৰিয় খালৰ নাম কি What is the most famous canal in the world বিকল্প দি আছে সুয়েজ ক্যানেল পানামা ক্যানেল গ্র্যান্ড ক্যানেল এন্ড কোটা ক্যানেল শুদ্ধ উত্তৰ হ'ব অপশন বি পানামা ক্যানেল যেটো আছে পানামা ক্যানেল হৈছে পৃথিবীৰ সৰ্বাধিক জনপ্ৰিয় খাল বা মোস্ট ফেমাস ক্যানেল ইন দ্য ওয়ার্ল্ড Question number 17 The Welland Canal links which two North American Great Lakes এত উত্তৰটো আমাক দিয়ে আছে বাৰু বাকি ইয়াতে বিকল্প দিব পাহৰি গৈছো গতিকে আপোনালোকে খালি উত্তৰটো মনত ৰাখক এৰি এণ্ড অন্টাৰিও ওয়েলেণ্ড খালে উত্তৰ আমেৰিকাৰ কোন দুখন খালক সংযোগ স্থাপন কৰিছে এৰি এণ্ড অন্টাৰিও গতিকে ইয়াত খালি ডাইৰেক্ট উত্তৰটো দিয়া আছে আপোনালোকে হেতুৱে জানি ল'ব বাৰু অপশন সি আছে Question number 18 ইয়াত চাওক in which Scandinavian country is Gota Canal Gota Canal কোন দেশত আছে স্ক্যান্ডিনেভিয়ান কান্ট্রি বুলি কোৱা হয় ইটস ডেনমার্ক নরওয়ে ফিনল্যান্ড সুইডেন একেটা স্ক্যান্ডিনেভিয়ান কান্ট্রি বুলি কোৱা হয় কি বাৰু হয় মই কৈ আছো ইয়াৰ শুদ্ধ উত্তৰ হৈছে এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে যে আপোনাক যদি সুধে যে গোটা ক্যানেল যেটো আছে এটো কোন দেশত আছে সুইডেনত আছে এতিয়া ইয়াতে এটা শব্দ ব্যৱহাৰ কৰে স্ক্যান্ডিনেভিয়ান কান্ট্রি স্ক্যান্ডিনেভিয়ান মানে কোন বিলাক দেশক বুজায় চাওক ইয়াতে দিয়া আছে স্ক্যান্ডিনেভিয়ান মিন্স বিলংিং টু or relating to a group of northern European countries
উত্তৰ ইউৰোপৰ যিবিলাক দেশ আছে সেইবিলাকক কি বুলি কোৱা হয় স্কেন্ডিনেভিয়ান কান্ট্ৰি বুলি কোৱা হয় সব কোনবিলাক আছে ডেনমাৰ্ক নৰৱে সুইডেন ফিনল্যান্ড আইসল্যান্ড ফেৰো আইল্যান্ড গ্ৰীনল্যান্ড আৰু আইল্যান্ড এইবিলাকক কি বুলি কোৱা হয় স্কেন্ডিনেভিয়ান কান্ট্ৰিজ আমাৰ প্ৰশ্নত সুধিছিল যে নিম্নলিখিত কোনটো দেশ দেশত গোটা খেল আছে গতিকে আমি ইয়াৰ যেটো 4 নম্বৰ 3 নম্বৰ দি আছে এটা চাওক সুইডেন বুলি দি আছে আৰু হেতু আমাৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ Question number 19. Yes, sir. Which canal built between 1667 and 1694 in the reign of Louis XIV helps link the Mediterranean Sea and the Atlantic Sea? চতুৰ্দশ লুইৰ শাসনকালত 1667 চনৰ পৰা 1694 চনত নিৰ্মিত কোনটো খালে ভূমধ্যসাগৰ আৰু আটলান্টিক মহাসাগৰক সংযোগ স্থাপন কৰায় কাৰ শাসনৰ দিনত হৈছিল লুইস 14 কিমান চনত 1667 ৰ পৰা 1694 কোন দুখন ঠাই কানেক্ট কৰে মেডিটেৰিয়ান সি আৰু আটলান্টিক ওশেন ইয়াত শুদ্ধ উত্তৰ হ'ব কেনেল ডি মিডি অপচন আমাৰ এ যেটো দি আছে হে শুদ্ধ উত্তৰ কেনেল ডি মিডি পৰৱৰ্তী প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন which of the following canal was blockaded and unused between 1967 and 1975 1967 চনৰ পৰা 1975 চনলৈ নিম্নলিখিত কোনটো খাল বন্ধ কৰি ৰখা হৈছিল বা অব্যৱহৃত হৈ আছিল বা ব্যৱহাৰ হোৱা নাছিল ইয়াত চাওক বিকল্প দি আছে হাউস্টন কেনেল সুয়েজ কেনেল কিল কেনেল এণ্ড পানামা কেনেল ইয়াত অপচন নম্বৰ যেটো বি দি আছে সুয়েজ কেনেল আমি ইতিমধ্যে পঢ়িছো সুয়েজ কেনেলটো কি আছিল ইজিপ্তৰ অন্তৰ্গত হয় গতিকে এয়া 1967 চনৰ পৰা 1975 চনলৈ এইটো বন্ধ কৰি ৰখা হৈছিল বা অব্যৱহৃত হৈ আছিল মোৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে আৰু যদি আপোনালোকে কিবা দিহা পৰামৰ্শ আগবঢ়াব বিচাৰিছে সদায় আমি কামনা কৰোঁ আপোনালোকৰ দিহা পৰামৰ্শৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰিবৰ কাৰণে চেষ্টা কৰোঁ বা আপোনালোকে যি ভিডিঅ'সমূহৰ আপোনাৰ সাজেষ্ট কৰে আমি হেইছে ভিডিঅ'সমূহ প্ৰস্তুত কৰাৰ কাৰণে আমি অলপ চেষ্টা কৰোঁ বা যত্ন কৰোঁ গতিকে মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টি আপোনালোক সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছো অশেষ